এজন দিন হাজিৰা কৰা শ্ৰমিকৰ মহান কাম। দুবেলা দুমুঠিৰ বাবে প্ৰতিদিনে কৰিবলগীয়া হয় সংগ্ৰাম। ইয়াৰ মাজতো আনৰ সহায়ৰ বাবে শ্ৰমিকজন আগুৱাই আহিল। কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কষ্ট দেখি বুকু কঁপি উঠিল শ্ৰমিকজনৰ। নিজৰ কষ্ট উপাৰ্জিত ধনেৰে ছাত্ৰ ছাত্ৰীসকলক কিনি দিলে চাইকেল। কৰ্ণাটকৰ ৰায়চুৰ জিলাৰ এজন দুখীয়া শ্ৰমিকে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিলে 11খনকৈ চাইকেল। কেইবা কিলোমিটাৰ খোজকাঢ়ি স্কুললৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীক শ্ৰমিকজনে কিনি দিলে চাইকেল। ছাত্ৰ ছাত্ৰীক চাইকেল কিনি দিয়া এই দিন হাজিৰা কৰা শ্ৰমিকজন এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। কোন হয় এই শ্ৰমিকজন? কিমান টকাত কিনিলে 11খনকৈ চাইকেল? সকলো জানো আহক আমাৰ এই বিশেষ প্ৰতিবেদনত। অনাজানিয়া যাদৱ নামৰ এই দুখীয়া শ্ৰমিকজন চৰ্চা এতিয়া সকলোতে। ৰায়চুৰ জিলাৰ মালকান্দিনী গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰায় 4 কিলোমিটাৰ খোজকাঢ়ি স্কুললৈ অহা যোৱা কৰে। ছাত্ৰ ছাত্ৰীসকলৰ এই কষ্ট দেখি অনাজানিয়া যাদৱে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰাৰ সিদ্ধান্ত ল'লে। দিন হাজিৰা কৰা অনাজানিয়া যাদৱে 40,000 টকাৰে 11খনকৈ চাইকেল কিনি এই ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰিলে। অনাজানিয়াই কয়, মই প্ৰতিদিনে খোজকাঢ়ি ছাত্ৰ ছাত্ৰীসকলক স্কুললৈ অহা যোৱা কৰা প্ৰত্যক্ষ কৰি এই ছাত্ৰ ছাত্ৰীসকলক সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। মই ছাত্ৰ ছাত্ৰীসকলক চাইকেল দিয়াৰ উদ্দেশ্যে প্ৰতিদিনে নিজৰ উপাৰ্জনৰ পৰা কিছু ধন জমা কৰিবলৈ আৰম্ভ কৰোঁ। প্ৰায় 40,000 টকা জমা হোৱাত দেৱদুৰ্গা নগৰৰ পৰা 11খনকৈ চাইকেল কিনি ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰোঁ। অনাজানিয়াই আৰু কয় যে যাতায়াতৰ সুবিধা নথকাকৈ গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে চৰকাৰী বিদ্যালয়লৈ অহা যোৱা কৰাটো অতিকৈ কষ্টকৰ। প্ৰতিদিনে স্কুললৈ অহা যোৱা কৰাটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে ই অতিকৈ বেদনাদায়ক। যাতায়াতৰ সুবিধাৰ বাবে লাখ লাখ ছাত্ৰ ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। সেয়েহে মই নিজৰ গাঁৱৰ ছাত্ৰ ছাত্ৰীক চাইকেল দিছো। নিউজ ডেস্ক সংবাদ 365।